মা অ' মা মা অ' মা ক'ত আছা ন তুমি? কি হ'ল দাদা? মা কিমানটো কিয় চিঞৰি আছ? নহয় অফিচলৈ বোলো টিফিনটো পেক হ'লনে নাই তাকে সুধিবৰ কাৰণে মাতি আছিলোঁ। কি হ'ল তই অফিচ নাযাওঁ নেকি আজি? আজি মই অফিচ নাযাওঁ, কিবা মূৰটো বৰ বিষ বিষ নিচিনা লাগি আছে, সেইকাৰণে নাযাওঁ আৰু। দেউতা গ'লেই অথনিতে, তোক সোনকালে যাবলৈ কৈছিলে নহয়, তই এতিয়ালৈকে যোৱাই নাই। দেউতাই আকৌ খং কৰিব। যাওঁ ৰ, তাকে টিফিনটো সেই মায়ে পেক কৰি দিয়া নাই কৰা, মাতি আছোঁ মাজে নায়েই, ক'তনো গুচি গ'লগৈ জানো। কিবা চাগে কাম কৰি আছে নেকি পিছফালে, ৰচোন বাৰু মই চাওঁগৈ ৰ। অঁ ঠিক আছে যাচোন। ডাঙৰ বাবা, সৰু বাবা, কি হ'ল তহঁতৰ? মোক কিমানকৈ কিয় চিঞৰি আছিলি? এইজন দেখোন মা। মা মইহে মাতি আছিলোঁ, অফিচ যাবলৈ হ'ল নহয়, তুমি টিফিন পেক কৰি দিলানে নাই? নাই কৰাও, কৰোঁগৈ ৰ। অকলে অকলেনো মই কোনফালে কি কৰিম বাৰু? ইমান দিনৰ পৰা কৈ আছোঁ বোলো বিয়াখন পাতচোন পাতো, লগৰ এজনী লাগে আৰু পাই। এতিয়া অকলে অকলে কৰিব নোৱাৰা হৈছোঁ আৰু। ইমান মানে কষ্ট হয় নহয় মোৰ অকলে অকলে। সেই বাপৰক এইমাত্ৰ খুৱাই উলিয়াই পঠিয়াইছোঁহে, সেইসোপা বাচন বৰ্তন ধুই কৰি আহিছোঁ এতিয়া। তোৰতো টিফিন পেক কৰোঁগৈ বাৰু। মা কথা ক'লেই খালি তোমাৰ অকল বিয়া পতা কথা। বিয়া চিয়া পাতিবলৈতো মোৰ একেবাৰে মনে নাই, আৰু আজিলৈকে মনে বিচৰা ছোৱালী এজনীও পোৱা নাই মই। আৰু আজিকালি বোৱাৰীবোৰ দেখিছে নহয় কেনেকুৱা হয়। গম পাবা, বিয়া পাত কৈ আছা হয়, বিয়া পাতিলে মানে যেতিয়া বোৱাৰীয়ে নচোৱাব নহয়, তেতিয়া কিন্তু মোক একো নক'বা আকৌ, কৈ দিছোঁ মই। হ'ব চব ছোৱালী তেনেকুৱা নহয় নহয়। মোৰ বোৱাৰীজনী ভাল ছোৱালী হ'ব লাগিব। মই ভালদৰে এটা শিকাই বুজাই ল'ম নহয়, সেইবোৰ তই চিন্তা কৰিব নালাগে। খালি তই সেই বিয়া পাতিবলৈ ৰাজি হচোন, আমি ছোৱালী চাম নহয়। আৰু বাপে দেখোন কৈ আছিলে অফিচত বোলে নতুনকৈ কোনোবা ছোৱালীজনী আহিছে বোলে, বৰ ভাল বোলে ব্যৱহাৰ পাতি। তাকে তোক তাইলৈ মানে ঠিক কৰিম বুলি কৈছিলে। এতিয়া তই আকৌ কিবা কৰ আকৌ। আমাৰ অফিচলৈ নতুনকৈ ছোৱালী আহিয়ে থাকে আৰু গৈয়ে থাকে। দেউতাই বা কোনজনীৰ কথা কৈছে আকৌ? মোৰতো অফিচৰ ছোৱালী অকল এজনীয়ে ভাল লাগে আৰু বাকী কাকো ভাল নালাগে। চব মানে একদম মুস্তাদি, আৰু সিহঁতৰ কি এটিটিউড বাপৰে। অকল এজনী ছোৱালীয়ে ভাল লাগে মোৰ, তাই বৰ নম্ৰভদ্ৰ। সেই ছোৱালীজনীক বাৰু ভালে লাগে, কিন্তু তাই বা আকৌ মানে বিয়া পাতিবলৈ ৰাজি হ'ব নাই, সেইবোৰতো বহুত কথা আছে ন। আজিকালি ছোৱালী মানুহ বয়ফ্ৰেণ্ডটোতো অভিয়াছলি থাকিবই, ক'তনো বয়ফ্ৰেণ্ড নথকাকৈ থাকিব বাৰু কোৱাচোন তুমি? হ'লেও কথাটোতো পাতি চাব পাৰ। কথা পাতি চালেহে গম পাবি বয়ফ্ৰেণ্ড আছে নাই। বয়ফ্ৰেণ্ড নাথাকিব পাৰে, কি ঠিক। মা নহ'লে মই বিয়াখন পাতি লওঁ নেকি? দাদাই কেতিয়াবাতে পাতি থাকিব আৰু। লাগে তোক মাৰ লাগে হা? তোৰ বয়স কিমান আছে এতিয়া বিয়া পাতিবলৈ? যা ভিতৰলৈ যা। ককাই মই কিবা এটা কথা পাতি আছোঁ, একদম টেপেৰকৈ মাতটো মাতিছে। যা ভিতৰলৈ যা তই। হ'ব দিয়া, এনেই ধেমালি কৰিছোঁ। বাবা তোক মই সঁচাকৈ কৈছোঁ, মোৰ বৰ কষ্ট হয় অকলে অকলে। চাচোন ৰাতিপুৱাই শুই উঠিব লাগে, গোটেই ঘৰৰ সমস্ত কামবোৰ কৰিব লাগে। ইমানডাল ঘৰ সৰা মোচা ধেমালি কথা নেকি বাৰু কচোন তই? ভাতে পানীয়ে বনোৱা, বাচন বৰ্তন ধোৱা, ঘৰ চোতাল সৰা, কিমান কাম বাৰু চাচোন তই। ৰাতিপুৱাই শুই উঠোঁ সোনকালে, আকৌ ৰাতিও শুৱা দেৰি হয়, বাচন বৰ্তন ধুই কৰিহে শুব পাৰোঁ। মোৰ সঁচাকৈ বৰ কষ্ট হৈছে বাবা। তই অতি সোনকালে ছোৱালীজনী চাই বিয়াখন পাত আৰু বুজিছ। ৰ'বা চাব লাগিব আৰু লাহেকৈ চাম। এতিয়া এইবোৰ বাদ দিয়া, তুমি যোৱা সোনকালে মোৰ টিফিনটো পেক কৰা। দেউতাই নহ'লে আকৌ অফিচত দেখা নাপালে মোক গালি পাৰিব। যোৱা। ঠিক আছে বাৰু। হয়ো বাৰু, মায়ে ঠিকেই কৈছে। মাৰ বৰ কষ্ট হয় অকলে অকলে। বিয়া পাতোঁ বুলিলে জানো পাতিব পাৰোঁ? আজিকালি ছোৱালী যিহে, কাকো বিশ্বাস কৰিব নোৱাৰি ভয়ে লাগে বিয়া পাতিবলৈ। বিয়াখন ধুমধামেৰে পাতি যদি আকৌ ঘৈণীয়েকজনী আকৌ দুদিনমান থাকি যদি গুচিয়ে যায়গৈ, কি হ'ব আৰু? মানুহৰ ঘৰত লাজ পোৱাহে হ'ব। তাতকৈ বিয়া নপতাকৈ থকাই ভাল। কিন্তু নাই, নহ'ব, বিয়াখন পাতিব লাগিব। ছোৱালী লাহেকৈ চাব লাগিব আৰু, উপায় নাই আৰু। মাজনী কিবা এটা খাই ল'বিগৈ দেই। টিফিন বনাই দিবলৈ নহ'লেই তেনেকৈ, সময়ো নহ'লগৈ। তইও দেৰিকৈ উঠিলে আকৌ, ময়ো কিবা কিবি কাম কৰি থাকিলোঁ, পাহৰি থাকিলোঁ। বাহিৰতে কিবা এটা খাই ল'বি তই। যা এতিয়া যা। ঠিক আছে দিয়া মাহী, মই বাহিৰতে খাই ল'ম বাৰু। তুমি ভাত কেইটামান বনাই পেলাই খাবা দেই। এতিয়া মই যাওঁ। এইকেইদিন সদায় দেৰিয়ে হৈছে। নতুনকৈ অফিচত জইন কৰিছোঁহে, আজি 4-5 দিনমান হৈছেহে। প্ৰথমতে যদি ইমান এনেকুৱা কৰোঁ, পিছত বছে মোক উলিয়াই দিব। এতিয়া আমাৰ ছাৰজন ভাল বুলিহে মোক একো নকৰে, কিন্তু বেলেগ মানুহ হোৱা হ'লে উলিয়াই দিলেহেঁতেন। পিছে এতিয়া মই গৈ থাকোঁ দিয়া। তুমি কিবা এটা খাই ল'বা দেই মাহী। ঠিক আছে বাৰু মাজনী। যা সোনকালে যা। বেছি যেনে বেয়াও লাগে হেৰৌ, সৰুতে মাক ঢুকালে, বাপেকেও সেই বেলেগজনী আনি পেলাই বেলেগকৈ আছে। আৰু ময়ে লৈ আহিলোঁ আৰু। এইকাৰণে মই বিয়াও নাপাতিলোঁ, ঘৰতে এনেকৈ চাবৰ কাৰণে থাকিলোঁ আৰু। প্ৰভু, ছোৱালীজনীক সদায় থাকিবা আৰু তাইক আশীৰ্বাদ দিবা দেই সদায়। ৰেণু, তহঁতৰ ক'ৰবাত সোমালে নেকি? এইকেইদিন সদায় যোৱা দেখিছোঁ। বৰ্তা, তাই সেই টাউনৰ সেই অফিচ এটাত সোমাইছে পাই। তাকে গৈ আছে একদিন, 4 দিনমান হৈছে আজি জইন কৰা। তাইকে উলিয়াই পেলাই ৰখি আছিলে ডোখৰতে। পিছে আপুনি কোনোবা ফালে যায় হ'বলা? এনেহে অকণ ওলাই আহিছিলোঁ।
বাৰু ভালেই হৈছে দেই বেচুজনী হিৰো পঢ়ি শুনি কিবা এটাকে কৰি আছে তাকে তাইৰ জীৱনটোৰ কথা ভাবিলে মানে বৰ বেয়া লাগে মাকজনীও সৰুতে সেই নাইকিয়া হ'ল বাপেকটো সেই জহনীটো সেই ছোৱালীজনী চাব লাগে তাৰ খবৰ নাই বেলেগ মাইকী সেই বিয়া পাতিলে ভালেই কৰি তই তোৰ এইবোৰ একদম পুণ্য হ'ব তই চিন্তাই কৰিব নালাগে তোক ভগৱানে বহুত আশীৰ্বাদ দিব তাইৰ নিচিনা ছোৱালীজনীৰ কাৰণে যে তই গোটেই জীৱনটো ধৰ শেষ কৰি দিয়া নিচিনাই হ'ল আৰু দেচোন একো নাই দে তোক তাই চাব তই চিন্তা নকৰিবি তাকেও বৰ্তা সেইটো আশাতে আছোঁ আৰু তাই ভাল মানুহ হোৱাটোৱে বিচাৰোঁ পাই যেনে তেনে ভাল এঘৰ মানুহলৈ উলিয়াই দিব পাৰিলে আৰু মই নিশ্চিন্ত হৈ থাকিম আৰু পাই পিছত মোৰ জীৱনটো যি হয় হৈ থাকিব তাইটো খালি ভাল হ'লেই হ'ল আৰু হ'ব চবৰে ভাল হ'ব তই চিন্তা নকৰিবি দে পিছে তই ৰ দে মই অকণমান আগলৈ যাওঁ অঁ ঠিক আছে বৰ্তা যাওক আপুনি ময়ো যাওঁ কাম কেইটামান আছে কৰি পেলাই ভাত কেইটামান খাই বৈ লওঁগৈ ভোকে লাগিছেগৈ আহিলি বাবা দেউতা আহিলোঁ অকণমান দেৰি হৈ গ'লগৈ আকৌ মায়ে সেই টিফিনটো দিওঁতে ইমান দেৰি কৰিলে নহয় সেইকাৰণে দেৰিয়ে হ'লগৈ আৰু হ'ব দে বাৰু একো নাই পিছে হেৰি নহয় বাবা যোৱা মাহৰ ফাইলটো মই টেবুলত থৈ দিছোঁ হিচাপ নিকাচ অকণমান খেলি মেলি হৈছে নেকি তই এবাৰ চেক কৰিবিচোন দেই ঠিক আছে দেউতা হ'ব বাৰু পিছে এই কি হ'ল সৰু নাহে নেকি আজি নাহে হপায় মূৰটো বোলে অকণমান বিষোৱা নিচিনা কৰিছে বুলি কৈছে ঘৰতে আছেহি তাৰ আকৌ কিবা লাগিলে দে হ'ব দে বাৰু মই যাওঁ অকণমান তলৰ পৰা আহোঁগৈ তই এইটো পাৰ্ট চাবি দেই আৰু সেই বহীখন যে থৈ দিছোঁ হিচাপ নিকাচবোৰ এবাৰ ভালকৈ চাবি ঠিক আছে দেউতা হ'ব বাৰু গুড মৰ্ণিং ছাৰ মায়া আহিলা তুমি ছাৰ আহিলোঁ পিছে আজিও লেটেই হ'ল তোমাৰ মানে ছাৰ অকণমান দেৰি হৈ গ'ল আৰু চৰি ছাৰ নেক্সট টাইমৰ পৰা এনেকুৱা নহয় বাৰু মই সদায় টাইমত আহিবলৈ চেষ্টা কৰিম ঠিক আছে বাৰু হ'ব যোৱা এতিয়া কামত ধৰাকৈ ঠিক আছে হ'ব ছাৰ আপোনাকো কৈছোঁ মোক বেয়া নাপাব অকণমান দেৰি হ'ল আৰু নাই কিয়নো বেয়া পাম বাৰু হয় আৰু দিয়া কেতিয়াবা এদিন সোনকালে এদিন দেৰি এনেকুৱা হয় আৰু পিছে তোমাৰ নামটো মায়া ন মোৰ নামটো মায়া আপুনি ছাৰৰ ল'ৰা হয় ন মোৰ নামটো ৰূপম নাইচ টু মিট ইউ ছাৰ ঠিক আছে বাৰু দিয়ক মই এতিয়া কামত ধৰোঁ অলৰেডি মোৰ বহুত লেট হৈছে নহ'লে কামখিনি বহুত পেণ্ডিং হৈ থাকিব ঠিক আছে বাৰু হ'ব কৰা মায়া ছোৱালীজনী সঁচাকৈ বৰ ভাল ছোৱালী দেই ইমান ধুনীয়া কথা বতৰাই মানে মাতষাৰি বৰ মিঠা তাইৰ ভাগৰ বৰ ভাল লাগে তাইক মোৰ অফিচত এবাৰ লগ পোৱাৰ পিছত তাইৰ মুখখনেই মোৰ চকুলৈ আহি থাকে কিয় জানো পাই কিজানি মই তাইৰ বৰ প্ৰেমত পৰিছোঁ নেকি নাজানো আৰু মোৰ এইবোৰ কি হৈছে তাই ক'ৰ হয় কি কথা মই ভালকৈ একোৱেই গম নাপাওঁ আজি 4-5 দিন হৈছেহে অফিচলৈ অহা লাহে লাহে তাইক মই লক্ষ্য কৰি থাকিব লাগিব আৰু ছোৱালী মানুহৰ কথা বিশ্বাস কৰিব নোৱাৰি নহয় আকৌ হ'লেও চা চিনাকিটো হ'ব লাগিব বাৰু ক'ৰ হয় কি কথা মই তেতিয়াহে গম পাম আৰু লাহেকৈ তাইৰ কথাবোৰ মই জানিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে হ'ব নহ'লে মোৰ মনৰ কথা মানে মনৰ আশা মনতে থাকিব আৰু যেতিয়া সকলোবোৰ কথা গম পাম তাইৰ ভাগৰ ডিটেইলছত যদি আৰু তাই ছিংগল আছে তেতিয়াহ'লে বিয়াৰ প্ৰস্তাৱটো লাহেকৈ আগবঢ়াম আৰু ইমান ধুনীয়া ছোৱালী ক'তনো ছিংগল থাকিব হ'লেও এবাৰ সুধি চাম আৰু দাদা তই ইমান কি চিন্তা কৰি আছ মায়ে যে তোক ইমান ভাত খাবলৈ মাতিছে তই যে শুনা নাই ভাইটি মায়ে কি ভাত খাবলৈ মাতিছে নেকি মই গমেই পোৱা নাই বৈ গৈছোঁ বৈ তহঁতি খালি নেকি চবেই নাই খোৱা ৰৈ আছোঁ আকৌ তই নহা দেখি মায়ে মোক মাতিবলৈ পঠিয়ালে আহ খাই লহি ঠিক আছে বাৰু বৈ তাইৰ চিন্তাত মই ইমানেই মগ্ন হৈ আছোঁ যে মোক কোনোবাই চিঞৰি আছে যদিও মই শুনি পোৱা নাই মাই গড কি হৈছে মোৰ লগত এইবোৰ বাৰু দাদা আকৌ গৈছোঁ যাওঁ ভাতকেইটা সোনকালে খাই লওঁগৈ আকৌ কাইলৈ অফিচ যাব লাগিব মায়াক কাইলৈ আকৌ লগ পাম ভাতকেইটা খাই দিয়াৰ পিছতেই কিবা দেখোন ভাগৰহে লাগে গাটো গধুৰ লাগে আৰু টোপনি আহি যায় আচলতে দিনটো ব্যস্ত হৈ থাকোঁ যে সেইটো কাৰণে হয়তো ভাগৰটো বেছিকৈ লাগে নেকি এতিয়া লাহে লাহে অফিচটো এৰিব লাগিব আৰু ল'ৰা দুটা তুলিছোঁ নহয় সিহঁতৰ হাতত লাহে লাহে দায়িত্ববোৰ দিব লাগিব মই আৰু কিমান যাম অফিচলৈ বাৰু এই বিষয়ে সিহঁতৰ লগত আলোচনা কৰিব লাগিব সিহঁতকে সকলোবোৰ দায়িত্ব দিব লাগিব আৰু মই আৰু এতিয়া অফিচ এইবোৰ বাদেই দিম আৰু লাহে লাহে ঘৰতে থাকিবলৈ ল'ব লাগিব পাই মাজে মাজে যাম বাৰু কাহানিবা কিন্তু আৰু গোটেই সমস্ত দায়িত্ববোৰ মোৰ ওপৰত তুলি নথওঁ দেই সিহঁতক দুয়োটাকে ভাগ কৰি দিব লাগিব দায়িত্ববোৰ কি চিন্তা কৰি আছেহে আপুনি নহয়
বৰ বোলো আজিকালি ভাগৰ লাগে অফিচৰ পৰা আহি পেলাই মানে কিবা ভাগৰ লাগে ভাতকেইটা খোৱাৰ পিছত টোপনি আহি যায়গৈ তাকে ভাবি আছোঁ বোলো মইনো আৰু কিমান আৰু কাম কৰি থাকিম এইটো বয়সলৈকে ল'ৰা দুটাকৈ তুলিছোঁ তাকে দুয়োটাকে দায়িত্ব অৰ্পণ কৰি দিব লাগিব আৰু ভাগে ভাগে নিজৰ নিজৰ কাম কৰি থাকিব দুয়োটাই যাতে আমি মৰাৰ পিছতো সিহঁতৰ যাতে কাজিয়া নহওক তেনেকুৱাকৈ মই ভাগ কৰি দিম দুয়োটাই সমান সমান সম্পত্তি দি দিম ভালকৈ চাব আৰু দুয়োটাই আৰু সিহঁতৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে সিহঁতি বহুত ভাল ল'ৰা অইন ল'ৰাৰ নিচিনা কেতিয়াও নহয় সিহঁতি ককাক ভায়েকৰ ইটোৰ প্ৰতি বহুত মৰম আছে সিহঁতৰ অঁ হয় বাৰু আপুনি ঠিকেই কৈছে আৰু এতিয়া আপোনাৰ বয়সো হৈছে নহয় গোটেই সোপা দায়িত্ব মূৰৰ ওপৰত লৈ থাকিব নালাগে ল'ৰা দুটা আছে নহয় সিহঁতক ভগাই দিব মাজে মাজে যাব বাৰু কেতিয়াবা অফিচলৈ কিন্তু সিহঁতক যদি আমি এতিয়াবা একো নিশিকাওঁ নহয় এইকেইটা মহা ধূৰা পচলা হ'ব আৰু পিছে শুনক আকৌ কথা এটা আছিলে আপোনাৰ লগত কি কথা আছিলে কোৱা নহয় মই ভাবিছোঁ ঘৰখনত মোৰো অকলে থাকি বৰ আমনি লাগে আৰু দিনটো অকলে কামবোৰ কৰি ভাল নালাগে মোৰ আৰু ভাগৰো লাগে দিয়কচোন ময়ো এতিয়া ইমানো আৰু আগৰ নিচিনা য়ং হৈ থকা নাই নহয় মুখখন ধুনীয়া হৈ থাকিলেও বয়সটো অকণমান হৈছে দিয়কচোন তাকেও কেতিয়াবা বৰ আমনি লাগে ভাগৰো লাগে খঙো উঠে ডাঙৰ বাবাক তাকে কৈছোঁ বোলো সোনকালে বিয়াখন পাত ইমান বোলো সেই ডেকাটো হ'লে ছোৱালীজনী ভাল পাবলৈ নিশিকিলে আজিলৈকে বোলো তাকে কৈছোঁ হেৰি নহয় আপোনাৰ অফিচত তেনেকুৱা ভাল কোনোবা ছোৱালী আছে যদি আমাৰ বাবালৈ কথাটো পাতিবচোন নহ'লে অঁ সেইটোৱে কথা নেকি ঠিকেই কৈছা বাৰু তুমি ইয়াৰ বয়সো হৈছে নহয় বিয়া পাতিব পৰা ধুনীয়া বয়স হৈছে আৰু এতিয়া তোমাকো লগৰ এজন লাগে এই ৰ'বা মই কথাটো অকণমান চিন্তা কৰি চাব লাগিব অফিচত ছোৱালীটো ঢেৰ আছে বাৰু কিন্তু চব ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰি কিছুমান বহুত ভাল ছোৱালীও আছে কিছুমান বহুত বেয়া ছোৱালীও আছে তাকেই ৰ'বা মই চাই চিতি কথা পাতিব লাগিব বাৰু চাই লওঁচোন বাৰু আৰু বাবাকো এবাৰ সুধি চাব লাগিব আমি আকৌ মাক বাপেকে জোৰ জবস্তি কৰিলে নহ'ব নহয় পাতিম বাৰু লাহেকৈ ৰ'বা আৰু পিছে তোমাক কিমান কৈছোঁ মই কাম কৰা মানুহজনী আনি দিওঁ বুলি তুমিহে আকৌ নালাগে কৈ আছা এতিয়া পাইছা নহয় অকলে কষ্টবোৰ এই কাম কৰা মানুহক আজিকালি বিশ্বাস কৰিব নোৱাৰিও দেখা নাই জানো কিমান ঘটনা হৈ আছে মই বিশ্বাস নকৰোঁ দেই সিহঁতক দৰকাৰ হ'লে মই অকলে সেই তেনেকৈ কৰিম কিন্তু কাম কৰা মানুহ নালাগে মোক সেইবোৰ বাদ দিয়ক বাৰু আপুনি খালি সোনকালে সি পাতিব দেই এই ছোৱালী তোৱালী সোনকালে বিচাৰিব সোনকালে বাবাক বিয়াখন পাতি দিব লাগে আৰু পাই আমি নহ'লে জোৰ নিদিলে মানে সেইটো এনেকৈ ঘৰতে বুঢ়া হৈ মৰিব ঠিকেই কৈছা বাৰু তুমি ৰ'বা এই বিষয়ে মই অকণমান চিন্তা কৰি চাম বাৰু এতিয়া হ'ব দিয়া মোৰ বৰ ভাগৰ লাগিছে তোমাৰ যদি কাম বনবোৰ কৰি হ'ল তুমিও আহা ৰেষ্ট লোৱাহি অঁ আপুনি শুৱক দিয়ক মোৰ দুটামান কাম আছে বাচন কেইটামান সামৰিবলৈ আছে মই সামৰি মেলি আহিম বাৰু আপুনি শুই দিয়ক দিনটো ওলাই যোৱা যে সেইকাৰণে ভাগৰ লাগে আকৌ আপোনাৰ শুই দিয়ক আপুনি দেই অঁ ঠিক আছে বাৰু যোৱা তুমি সোনকালে কৰি মেলি আহাগৈ টোপনিয়ে ধৰিলেচোন শুইয়ে দিওঁ আৰু